অসমৰ চহকী সাংস্কৃতিক পথাৰখনত নিজৰ অভিনয় আৰু পৰিচালনাৰ দক্ষতাৰে এক সুকীয়া পৰিচয় গঢ়ি তোলা এজন জনপ্ৰিয় ব্যক্তি হ'ল বাবা দলে। বিশেষকৈ মিচিং চলচ্চিত্ৰ জগতত তেওঁৰ অৱদান অতুলনীয়। কেৱল এজন অভিনেতা হিচাপেই নহয়, এজন পৰিচালক হিচাপেও তেওঁ জনসাধাৰণৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। 1976 চনৰ 20 মাৰ্চত মাজুলীৰ নামনি গেজেৰাত বাবা দলেৰ জন্ম হয়। তেওঁৰ প্ৰকৃত নাম খগেন দলে আৰু ঘৰত তেওঁক সকলোৱে সঞ্জু বা বাবা বুলি মাতে। মাজুলীৰ নয়া বজাৰতেই তেওঁৰ গৃহ চহৰ। তেওঁ মিচিং জনগোষ্ঠীৰ এজন গৌৰৱান্বিত সদস্য। তেওঁ মাজুলীৰে জোনাকী চামাহিয়া আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা লাভ কৰিছিল। তেওঁৰ উচ্চতা 5.7 ফুট। তেওঁৰ পত্নীৰ নাম নিৰ্মালী পাংগিং দলে আৰু তেওঁলোকৰ পুত্ৰৰ নাম ৰোহিত দলে। তেওঁৰ প্ৰিয় স্থান মাজুলী আৰু প্ৰিয় কণ্ঠশিল্পী তৰাৱতী মিলি। তেওঁৰ প্ৰিয় অভিনেত্ৰীসকল হ'ল তৰুলতা কুতুম আৰু উৰিষ্মা দলে। সৰুৰে পৰা অভিনয়ৰ প্ৰতি ৰাপ থকা বাবা দলেৰ অভিনয়ক তেওঁ নিজৰ চখ হিচাপে লৈছিল। 2002 চনত আতেৰ কাব্যক আওনা আৰু পানৈ জংকিৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। এতিয়ালৈকে তেওঁ 30খনতকৈও অধিক ছবিত অভিনয় কৰিছে। অভিনেতাৰ লগতে এজন পৰিচালক হিচাপেও তেওঁ দক্ষতা প্ৰদৰ্শন কৰি আহিছে। বাবা দলে কেৱল এজন শিল্পীয়েই নহয়, তেওঁ মিচিং সমাজ আৰু অসমৰ সাংস্কৃতিক জগতৰ এজন বলিষ্ঠ কাণ্ডাৰী। নিজৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমেৰে তেওঁ যি যাত্ৰা আৰম্ভ কৰিছিল, সেয়া নৱপ্ৰজন্মৰ শিল্পীসকলৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ ৰ'ব।